নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল কেৰিয়াৰ প্লাছ আছামলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি মক টেষ্ট নাম্বাৰ 22 ডিছকাছ কৰিম। এই মক টেষ্ট নাম্বাৰ 20ত আমি জেনেৰেল ছায়েন্সৰ 25টা MCQ ডিছকাছ কৰিম। এই 25টা MCQ আপোনালোকৰ আহিবলগীয়া পৰীক্ষাসমূহৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইমিউন'লজি? এতিয়া ইমিউন'লজি কি হয়? ইট ইজ এ ব্ৰাঞ্চ অফ বায়'লজি এণ্ড মেডিচিন that covers the study of immune systems in all organisms. Okay, so biology বা মেডিচিনৰ এনেকুৱা এটা ব্ৰাঞ্চ য'ত নেকি আমাৰ শৰীৰৰ যোনটো ইমিউন ছিষ্টেম থাকে, মানে অকল হিউমেন বিংছ বুলি নহয়, যিকোনো অৰ্গেনিজিমছৰ যোনবিলাক ইমিউন ছিষ্টেমৰ ষ্টাডি থাকে সেইটোকে কয় ইমিউন'লজি। আৰু তাৰ জনক বুলি কাক জনা যায়? তাৰ জনক বুলি জনা যায় এডৱাৰ্ড জেনাৰক। গতিকে অপশ্যন D2 ইয়াত শুদ্ধ হ'ব। Velocity of light is maximum in which of the following? লাইটৰ ভেলচিটিটো ভেকামত মেক্সিমাম হয়, গতিকে ইয়াত অপশ্যন C2 শুদ্ধ হ'ব। The presence of which of the following prevents coagulation of blood inside the human body? Coagulation মানে হৈ গ'ল গোট মাৰি যোৱা, ঠিক আছে? মানে আমাৰ শৰীৰত এনেকুৱা কোনটো বস্তু আছে যোনটোৱে নেকি আমাৰ শৰীৰৰ ভিতৰত থকা তেজখিনি গোট মাৰি নোযোৱাত সহায় কৰে? অ'কে, সেইটো হৈ গ'ল কি? হেপাৰিন। অপশ্যন এ, হেপাৰিনৰ কাৰণে আমাৰ শৰীৰত থকা তেজখিনি কি হয়? গোট মাৰি নাযায়। Which one of the following element is used in solar cells? এইবিলাক দেখিছে আপোনালোকে, সোলাৰ চেলছ হয় এইবিলাক চব। এই সোলাৰ চেলছবিলাকত কি থাকে আমাক সুধিছে? সেইবিলাকত থাকে কি? সিলিকন। অপশ্যন বি। Which one of the following is an example of natural acid base indicator? এতিয়া এচিড বেছ ইণ্ডিকেটৰ কি হয়? যেনেকৈ আপোনালোকে লিটমাছৰ নাম শুনিছে, হয়নে? চ' তেনেকৈ ইয়াত এতিয়া আমাক সুধিছে এটা নেচাৰেল ইণ্ডিকেটৰ কি হয় এচিড বেছৰ? সেইটো হৈ গ'ল কি? আমি যদি চাওঁ অপশ্যন চি, টিউমাৰিক, হালধি। হালধিটো এটা কি হয়? নেচাৰেল এচিড বেছ ইণ্ডিকেটৰ হয়। অপশ্যন চি। টিউমাৰিক ইজ এ নেচাৰেল এচিড বেছ ইণ্ডিকেটৰ হুইচ ইজ yellow in color. It remains yellow in acidic solution and reddish brown in basic solution. Nyctalopia is caused by deficiency of which of the following vitamin? নাইকটেলোপিয়াটোক আৰু কি বুলি কয়? নাইট ব্লাইণ্ডনেছ বুলিও কয়। এইটো কিহৰ অভাৱৰ কাৰণে হয়? ভিটামিন এ। অপশ্যন এটো ইয়াত শুদ্ধ হ'ব। The impression of an image persists on the retina for about dash of a second. Persist মানে থাকি যায়, মানে আমাৰ ৰেটিনাত কিমান সময়ৰ কাৰণে যিকোনো এটা বস্তুৰ ছবিটো থাকি যায়, সেইটো কিমান ছেকেণ্ডৰ কাৰণে থাকে? 1/16 of a second. অপশ্যন চি, ইম্পৰ্টেণ্ট প্ৰশ্ন, মনত ৰাখিব এইটো। Which of the following scientists discovered polio vaccine? পোলিঅ' ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল? জনাছ চল্ক। অপশ্যন ডি। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ সোনাৰ? এতিয়া সোনাৰৰ কামটো কি হয়? সোনাৰ যেনেকৈ যেতিয়া এখন জাহাজত ইউজ কৰে, ব্যৱহাৰ কৰে, তেতিয়া সোনাৰটোৱে কি কৰে? তাত এটা ট্ৰেন্সমিটাৰ থাকে আৰু এটা ৰিচিভাৰ থাকে। ট্ৰেন্সমিটাৰে এটা আল্ট্ৰাছনিক ৱেভ চেণ্ড কৰে। আল্ট্ৰাছনিক ৱেভটোৱে যেতিয়া যিকোনো এটা অবজেক্ট বা যিকোনো এটা বস্তুৰ লগত খুন্দা মাৰে, তাৰ পৰা কি হয়? সেই ৱেভটো আকৌ ৰিফ্লেক্ট কৰি পেলাই গুচি আহে। ৰিফ্লেক্ট কৰি গুচি অহাটোৱে ৰিচিভাৰটোৱে ডিটেক্ট কৰে, আৰু ডিটেক্ট কৰি পেলাই সেই অবজেক্টটো কিমান গভীৰত আছে বা অবজেক্টটোৰ চাইজ কি হয় সেইবিলাক সোনাৰ ইউজ কৰি পেলাই জেনেৰেলি ডিটাৰমাইন কৰে। অ'কে, এতিয়া আমাক সুধিছে যে সোনাৰৰ ফুল ফৰ্মটো কি হয়? সোনাৰৰ ফুল ফৰ্মটো হ'ল চাউণ্ড নেভিগেশ্যন এণ্ড ৰেঞ্জিং। অপশ্যন চি। Cinnabar is an ore of which of the following metals? Cinnabar কোনটো মেটেলৰ এটা ore হয়? সেইটো হৈ গ'ল মাৰ্কাৰী। অপশ্যন বি। এতিয়া মাৰ্কাৰীৰ পৰা এটা ডিজিজ হয়, এই ডিজিজটোৰ নামটো কি? মিনামাটা। অ'কে, মিনামাটা ডিজিজ হয় ডিউ টু মাৰ্কাৰী। হোৱাট ইজ মায়োপিয়া? এতিয়া চাওক, মায়োপিয়া কণ্ডিশ্যনটো কি হয়? মায়োপিয়া কণ্ডিশ্যনত আমি ওচৰৰ বস্তুবিলাক ক্লিয়াৰলি দেখা পাওঁ।
ওকে কিন্তু যোনবিলাক দূৰৰ বস্তু থাকে সেইবিলাক আমি ক্লিয়াৰলি দেখা নাপাওঁ গতিকে আমি যদি চাওঁ ইয়াত অপশ্যন এ ইনএবিলিটি টু সি ডিষ্টেণ্ট অবজেক্টছ ক্লিয়াৰলি এইটোৱে আমাৰ শুদ্ধ অপশ্যন হ'ব হু মেজাৰ্ড দ্য ভেলচিটি অফ লাইট ফাৰ্ষ্ট লাইটৰ ভেলচিটি প্ৰথমে কোনে জুখিছিল অলি ৰৈমাৰ অপশ্যন ডি হু ইনভেণ্টেড ডাইনেমো এতিয়া চাওক ডাইনেমোটো আমি সকলোৱে দেখিছোঁ ক'ত দেখিছোঁ এই চাইকেলৰ বেক চাইডৰ চকাটোত যে এনেকৈ লগাই থয় এইটো এটা কি হয় ডাইনেমো হয়নে আগফালে এটা লাইট থাকে আৰু সেইটো এই ডাইনামো থ্ৰু দি জ্বলে সেই ডাইনামোৰ আৱিষ্কাৰ কোনে কৰিছিল মাইকেল ফেৰাডে অপশ্যন এ স্পেচিছ ফাউণ্ড ইন ডিফাৰেণ্ট জিঅ'গ্ৰাফিকেল লোকেশ্যনছ আৰ কল্ড এজ বেলেগ বেলেগ জিঅ'গ্ৰাফিকেল লোকেশ্যনছত পোৱা স্পেচিছবিলাকক কি বুলি কয় সেইবিলাকক কয় এলোপেট্ৰিক স্পেচিছ অপশ্যন এ হু এমং দ্য ফলোয়িং ইনভেণ্টেড লেজাৰ লেজাৰ কোনে আৱিষ্কাৰ কৰিছিল লেজাৰ আৱিষ্কাৰ কৰিছিল থিঅ'ডৰ মাইমেনে অপশ্যন বি দ্য কালাৰ অফ লিকুইফাইড অক্সিজেন ইজ এতিয়া অক্সিজেনটো কি হয় অক্সিজেনৰ জেনেৰেল ষ্টেটটো কি হয় গেছিয়াছ ষ্টেট হয়নে কিন্তু এই গেছিয়াছ ষ্টেটৰ পৰা তাক যেতিয়া লিকুইডলৈ কনভাৰ্ট কৰা হয় তেতিয়া তাৰ কালাৰটো কেনেকুৱা হৈ যায় পেল ব্লু অপশ্যন ডি হোৱাট ইজ দ্য হেভিয়েষ্ট মেটেল ফাউণ্ড ইন দ্য আৰ্থ অৰ্থাৎ পৃথিৱীত পোৱা আটাইতকৈ গধুৰ ধাতুটো কি সেইটোৰ নাম হ'ল অস্মিয়াম মনত ৰাখিব অপশ্যন বি অস্মিয়ামটো শুদ্ধ হ'ব দ্য গেছ হুইচ স্মেলছ লাইক ৰোটেন এগ ইজ সেই গেছটো কি হয় হাইড্ৰজেন ছালফাইড মনত ৰাখিব অপশ্যন ডি ওৱান অফ দ্য কনষ্টিটুৱেণ্ট অফ টিয়াৰ গেছ ইজ টিয়াৰ গেছটোত অসমীয়া কি বুলি কোৱা যায় কন্দুৱা গেছ সেই কন্দুৱা গেছত কি থাকে ক্ল'ৰ'পিক্ৰিন থাকে অপশ্যন ডি চক এণ্ড মাৰ্বলছ আৰ ডিফাৰেণ্ট ফৰ্ম অফ চক আৰু মাৰ্বল এটা কিহৰ ফৰ্ম হয় মানে কোনটোৰ বেলেগ বেলেগ এটা ফৰ্ম হয় কেলছিয়াম কাৰ্বনেট অপশ্যন বি অ'কে হুইচ গেছ ৱাজ ৰিলিজড ৱেন ভোপাল গেছ ট্ৰেজেডি ৱাজ অকাৰ্ড ভোপাল গেছ ট্ৰেজেডিৰ সময়ত যোনটো গেছ ৰিলিজ হৈছিল সেই গেছটোৰ নামটো কি আছিল মিথাইল আইচ'চাইনাইড অপশ্যন বি দ্য ভোপাল disaster or Bhopal gas tragedy was a chemical accident on the night of 2 to 3rd December 1984 ডেটটো সুধিব পাৰে কেতিয়া হৈছিল 1984 at the Union Carbide India Limited pesticide plant in Bhopal Madhya Pradesh India who is the founder of homeopathy homeopathyৰ founder কোন হয় Samuel Hahnemann okay গতিকে অপশ্যন এটো শুদ্ধ হ'ব আৰু এপ্ৰিল 10 ৱৰ্ল্ড হোমিওপেথি ডে হিচাপে সেলিব্ৰেট কৰা হয় হোৱাট ইজ ভিটিকালচাৰ এতিয়া ভিটিকালচাৰ মানে কি হয় ভিটিকালচাৰ মানে হৈ গ'ল কাল্টিভেশ্যন অফ গ্ৰেপছ ওকে মানে আঙুৰৰ যোনটো কাল্টিভেশ্যন কৰে সেইটোকে কি বুলি কয় ভিটিকালচাৰ বুলি কয় অপশ্যন বি ভিটিকালচাৰ ইজ দ্য কাল্টিভেশ্যন এণ্ড হাৰ্ভেষ্টিং অফ গ্ৰেপছ হুইচ ডিল উইথ দ্য চিৰিজ অফ ইভেণ্টছ that occurred in the vineyard okay when the grapes are used for wine making it is known as viniculture okay so etu monot rakhibo jetia he angur bilakok wine bonabor karone bebohar kora hoy tetia hetu ki buli koy viniculture the image formed by a concave lens is always etia ekhon concave lensor dwara যোনটো ইমেজ ফৰ্ম হয় ওকে সেইটো সদায় কেনেকুৱা হয় সুধিছে
আমি যদি এই ফিগাৰটো চাওঁ তাত আমি কি দেখিছোঁ এইটো হৈ গ'ল অবজেক্ট এইটো হৈ গ'ল অবজেক্টটোৰ ইমেজ সেই অবজেক্টটোৰ ইমেজটো প্ৰথমতে কেনেকুৱা হৈ আছে থিয় হৈ আছে চ' সেইটো কাৰণে আমি ক'ম ইৰেক্ট চিধা হৈ আছে ইৰেক্ট অ'কে আৰু কি হৈ আছে ভাৰ্চুৱেল হয়নে ভাৰ্চুৱেল ইমেজ ফাইন আৰু কি দেখিছোঁ অবজেক্টৰ চাইজটো আৰু ইমেজৰ চাইজটো আমি যদি কম্পেয়াৰ কৰোঁ দেখিম যে কি ইমেজটো মাছ মোৰ স্মলাৰ দেন দ্য কি অবজেক্ট আৰু লগতে কি হৈ যাব ডিমিনিজড হয়নে ডিমিনিজড চ' আমি যদি এই তিনিটা য'ত আছে সেইটো আমাৰ অপশ্যনটো হ'ব এতিয়া আমি যদি চাওঁ চবতে দুটাই অপশ্যন আছে দুটাই আছে মানে ৰিয়েল এণ্ড ইৰেক্ট ভাৰ্চুৱেল এণ্ড ইৰেক্ট ৰিয়েল এণ্ড ইনভাৰ্টেড ভাৰ্চুৱেল এণ্ড ইনভাৰ্টেড চ' এতিয়া আমাৰ ইয়াত শুদ্ধ অপশ্যন কোনটো হ'ব অপশ্যন বি ভাৰ্চুৱেল এণ্ড ইৰেক্ট কনকেভ লেন্সবিলাক ক'ত ব্যৱহাৰ কৰা হয় যেনেকৈ ধৰক টেলিস্কোপ হয়নে বাইনকুলাৰ্ছ এইবিলাকত কি ইউজ কৰে এই কনকেভ লেন্সবিলাক ব্যৱহাৰ কৰে শেষৰটো প্ৰশ্ন হোৱাট ইজ দ্য ইউনিট অফ চাউণ্ড একেবাৰে সহজ প্ৰশ্ন আৰু এইটো পৰীক্ষাত সোধেও ইউনিট অফ চাউণ্ড কি হয় ডেচিবেল অপশ্যন চি আৰু কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে ডি বি এইখিনি আছিলে আজিৰ 25টা MCQ এই 25টা MCQৰ যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ